ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চুকে কোণে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ কত কত উচ্ছেদ চলিব মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ উচ্ছেদ সন্দৰ্ভত গৰজি উঠি কি বৃহৎ মন্তব্য কৰিছে খিলঞ্জীয়া লোকক কিদৰে অচিনাক্ত একাংশ লোকে আক্ৰমণ কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণ সন্দৰ্ভত উচ্ছেদ সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ শীঘ্ৰেই অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত গৰজি উঠা পৰিলক্ষিত হৈছে প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অচিনাক্ত লোকক কৰা হ'ব উচ্ছেদ জনজাতীয় এলেকাৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোকক মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো কোণতে চলিব উচ্ছেদ অভিযান হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে প্ৰতিটো কোণতে উচ্ছেদ চলিব অচিনাকি লোকৰ আক্ৰমণৰ বলি হৈছে অসমৰ সাধাৰণ জনতা এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অস্তিত্বৰ সংকটত ভুগিব আগুৱাবলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া বেদখলকাৰীক সকিয় নিদি মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত আৰু শীঘ্ৰেই অসমৰ প্ৰান্তে প্ৰান্তে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অচিনাক্ত লোকক কৰা হ'ব উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে চলিব বৃহৎ উচ্ছেদ ৰাজ্যৰ প্ৰতিটো কোণতেই উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে অচিনাকি লোকৰ আক্ৰমণৰ বলি হৈছে অসমৰ সাধাৰণ জনতা এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে অস্তিত্বৰ সংকটত অসমীয়া লোক ভুগিবলগীয়া হৈছে বুলি কৈছে মুখ্যমন্ত্ৰী আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আছে পুনে পুনে মুখ্যমন্ত্ৰীয়ে কি কৈছিল উচ্ছেদ সন্দৰ্ভত শুনোৱাৰ চেষ্টা কৰিম যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে মই ৰাভা যুৱ সমাজক আহ্বান জনাম ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক অধিকাৰ আমাৰ উপাসনাৰ অধিকাৰ স্বধৰ্ম আৰু স্বসংস্কৃতিৰ অধিকাৰকো আমি যাতে খামুচি মাৰি ধৰি থাকোঁ আৰু তেনেকৈ ৰাভাসকলে জগত সভালৈ গৈ আমাৰ সমগ্ৰ বিশ্ব আৰু ভাৰতীয় সভ্যতাক চহকী কৰিব তাকেই মই আশা কৰোঁ আৰু আজিৰ এই দিনটোত এই কথাষাৰেই ৰাভা সমাজৰ লগত মই সুন্দৰভাৱে উপস্থাপন কৰিব বিচাৰোঁ
আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে। মই ৰাভা যুৱ সমাজক আহ্বান জনাম, ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক অধিকাৰ, আমাৰ উপাসনাৰ অধিকাৰ, স্বধৰ্ম আৰু স্বসংস্কৃতিৰ অধিকাৰকো আমি যাতে খামুচি মাৰি ধৰি থাকোঁ আৰু তেনেকৈ ৰাভাসকলে জগত সভালৈ গৈ আমাৰ সমগ্ৰ বিশ্ব আৰু ভাৰতীয় সভ্যতাক চহকী কৰিব, তাকেই মই আশা কৰোঁ। আৰু আজিৰ এই দিনটোত এই কথাষাৰেই ৰাভা সমাজৰ লগত মই সুন্দৰভাৱে উপস্থাপন কৰিব বিচাৰোঁ।